वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। আপোনালোকে মোৰ ভিডিঅ'বিলাক এতিয়া ইংলিছত শুনিবলৈ পাইছে। ইউটিউবে কিছুমান পৰিৱৰ্তন কৰিছে আজি 7 দিনমান আগৰ পৰা, যিকোনো এটা আপোনাৰ ভিডিঅ' সৰ্বভাষাত শুনিব পৰা কৰি দিছে। আৰু এনে ক্ষেত্ৰত ধৰোঁ মই অসমীয়াত যদি আপোনাৰ ভিডিঅ'টো বনাওঁ তেতিয়াহ'লে অকল অসমীয়া মানুহে শুনিব, বাকী ভাৰতৰ বা অন্য দেশৰ মানুহে এইটো বুজি নাপায়। সেইকাৰণে এতিয়া এই ভিডিঅ'টো যদি আপুনি বঙালী, হিন্দী, ইংৰাজী যি ভাষাতে আপুনি চাব বিচাৰে আপুনি পাৰিব। যিটো অৰিজিনেল ভাষাটো, যিটো অসমীয়াত যদি বনাইছোঁ অসমীয়া ভাষাটো আপোনালোকে শুনিব পাৰিব। খালি এটা কাম কৰিব লাগিব, এটা সাধাৰণ কথা, আপোনালোকে যিটো ভিডিঅ' চাব বিচাৰে প্ৰথমতে ভিডিঅ'টো প্লে কৰি দিয়ক। প্লে কৰাৰ পাছত চাব এই ছাইডত এইটো ছেটিং, এই ষ্টাৰটো আছে যে, এই ষ্টাৰটো আপোনালোকে টিপি দিব। টিপি দিয়াৰ লগে লগে অডিঅ' ট্ৰেক বুলি আহিব। এইটো অডিঅ' ট্ৰেকটোত আপোনালোকে টাচ কৰি দিব। তেতিয়া আপোনালোকৰ দুটা লেংগুৱেজ আহে, দুটা ভাষা আহিব, যদি ইংৰাজী আহিব বা হিন্দী বা বেংগলী অৰিজিনেল বুলি আহিব। তেতিয়া ইংৰাজীটোৰ জেগাত আপোনালোকে যিটো আহে, হিন্দীয়ে যদি আহে হিন্দী বুলিয়েই দিব, হিন্দী বুলি দিলেও সেই যিটো অৰিজিনেল ভাষা সেইটোৱে আহিব। আৰু বেংগলী বুলি যদি ওলায় তেতিয়াহ'লে বেংগলীত আপোনালোকে স্পৰ্শ কৰি দিয়ক। স্পৰ্শ কৰি দিলে সেই অসমীয়া ভাষাটোৱে ওলাব, যিটো অৰিজিনেল ভাষাত বনোৱা হৈছে সেই ভাষাটোৱে পাব। গতিকে আপোনালোকে অকণ কষ্ট কৰক, এইটো ইউটিউবৰ ফালৰ পৰা কৰি আছে এতিয়া। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 19 ভাদ শুক্ৰবাৰ 1432 ভাস্কৰ অব্দ, ইংৰাজীৰ 5 ছেপ্টেম্বৰ 2025 চন, ভাৰতীয় আজি 14 ভাদ আৰু মৌ 12 ৰবি আও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:06:46 আৰু সূৰ্যাস্ত সন্ধ্যা 5:31:47 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি, ৰাতি 3:13:36 আৰু আজিৰ নক্ষত্ৰ হ'ল শ্ৰাৱণা, ৰাতি 11:38:30 পৰ্যন্ত। আজিৰ যুগ হ'ল শোভন যুগ, দিনৰ 1:52:36 কৰণ কৌলৱকৰণ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি, বুধ আৰু কেতু একেলগে সিংহ ৰাশিত বহি আছে। মংগল আছে কন্যা ৰাশিত, বৃহস্পতি আছে মিথুনত, শুক্ৰ আছে কৰ্কটত, আৰু ৰাহু আছে কুম্ভ ৰাশিত, শনি আছে মীন ৰাশিত বক্ৰী হৈ, আৰু চন্দ্ৰ আজি বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হোতাসন যোগ, দেৱগণ, কুম্ভীৰৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 11:38:30 দেৱাৰীগণ, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যুগ, মৰণত দুখ নাই, যাত্ৰা শুভ, নক্ষত্ৰমিত যোগ, পশ্চিম পূবে যাত্ৰা নাই। ৰাতি 11:37:36 দক্ষিণেও যাত্ৰা নাই। ৰাতি 3:13:36 মাত্ৰ পশ্চিমে যাত্ৰা নাই। আৰু আজি যিহেতু শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেতিয়াহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দিনৰ 1:32:36 সময়ৰ ভিতৰত সাধভক্ষণ, জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, মুখান্ন প্ৰসন্ন, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি দক্ষিণত আৰু ৰাতি 3:13:36 পশ্চিমত। খাদ্যন আজি বেঙেনা আৰু ৰাতি 3:13:36 মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 9:49:26 পৰা 11:29:04 আৰু কাল ৰাত্ৰিৰ নিশা 8:48:18 পৰা 11:08:41 আছে।
গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতি 10:24 পৰা 11:07 আৰু 3:24 পৰা 4:50 অমৃত যুগ দিনৰ 6:36 ৰাতিপুৱাৰ ভাগত আৰু 7:30 পৰা 10:09 12:48 পৰা 2:35 4:21 পৰা 6:07 আৰু ৰাতি 7:33 পৰা 8:59 2:42 পৰা 3:24 এই অমৃত যুগ যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু এতিয়া আজি দেখা গৈছে যে ত্ৰয়োদশীৰ একদিষ্ট সন্দীপন দিনৰ 9:14 সময়ৰ ভিতৰত শ্ৰাৱণ দ্বাদশীৰ পাৰণ হ'ব। লখিমপুৰ আহুচাউল গাঁৱৰ জ্যোতিষী ললিত শৰ্মা বৰুৱা, শুকদল সৰুবাৰী হলগুৰি সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ মহন্ত, বৰপথাৰত ৰত্নাকৰ সত্ৰত চন্দ্ৰপ্ৰভা দেৱী গোস্বামী, বাসুদেৱ থান নৰুৱা সত্ৰৰ ধৰ্মেশ্বৰী দেৱী আৰু কাঠবাপু সত্ৰৰ কমল চন্দ্ৰ মহন্ত অধিকাৰী, কৰঙা চেঁচা সত্ৰৰ ভদ্ৰচন্দ্ৰ আতা, কলিয়াবৰৰ গিৰিকান্ত ভাগৱতী আজি তিৰুভাৱ তিথি। বিশ্ব মাতৃ মাদাৰ টেৰেছাৰ স্মৃতি দিৱসো আছে। ভাৰতৰ অভূতপূৰ্ব ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লন ৰাধাকৃষ্ণৰ জন্ম দিৱস, শিক্ষক দিৱস, ফাতেহা দোৱাজ দাহম। আৰু এতিয়া চাওঁহক আজিৰ ৰাশিফল। মেঘ কৰ্ম উন্নতি, বৃষ ভ্ৰমণ সিদ্ধি, মিথুন মিতব্যয়িতা, কৰ্কট জীৱ জন্তুৰ পৰা ভয় সাৱধানে থাকক, সিংহ শিক্ষকৰ শুভ, তুলা ৰক্তপাত অকণমান সাৱধান হওক, আজি সতৰ্ক থাকক গাড়ী মটৰ চলাওঁতে, বৃশ্চিক শিক্ষাৰ্থীৰ শুভ, ধনু কষ্ট, মকৰ ভূ সম্পত্তি লাভ, কুম্ভ নৃপতুল্য সন্মান লাভ, মীন বিপদৰ আশংকা। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।